হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান মৰম দিব বুলি আশা ৰাখিলোঁ। এইফালে দেখিছেনে ছাগলী পোৱালিটো গৰুজনীৰ পিঠিৰ ওপৰত উঠিয়ে খেলি আছে। ৰাতিপুৱা পৰিৱেশটো যে ইমান ধুনীয়া ঠাণ্ডা হৈ থাকে ন, সূৰ্যটো বেলিটো ওলোৱাৰ পাছতহে পূৰা গৰম হৈ যায়। এতিয়া ৰাতিপুৱা ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ হৈ আছে। ইয়াৰ ৰাতিপুৱাই সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি চাফ চিকুণ কৰি লৈছোঁ। ছোৱালী যিহেতুকে সোনকালে স্কুল আছে, সিহঁতৰ স্কুল 7:30টাৰ পৰা হয়, তাই 7টামান বজাত যায় স্কুল। সেইকাৰণে ৰাতিপুৱাই সোনকালে উঠি এইখিনি কাম কৰি লৈছোঁ। ৰাতিপুৱাই উঠি এইখিনি কাম নকৰালৈকে মনটো শান্তিয়ে নালাগে, আজৰিয়ে নহওঁ। ঘৰ দুৱাৰ সৰা মচা এইবোৰ কৰি শেষ হোৱাৰ পাছতে মনটো ভাল লাগে। আৰু ঘৰবোৰত যে ইমান ধূলি হয় ন, ক'ৰ পৰা যে আহে ধূলিবোৰ। এতিয়া বাৰিষা ছিজনতো ইমান ধূলি হয় ন। তাৰপিছত এয়া কাম বন কৰি গা পা ধুই আহি এগিলাচ ঠাণ্ডা পানী খাই লৈছোঁ। চাহটা পাছতহে খাম দেই। চাহ খোৱা স্কুল যোৱা কেইদিনত চাহ খোৱা দেৰিয়ে হয়, সোনকালে চাহ খাবলৈ সময় নাপাওঁ। সেইকাৰণে বহি লৈ এগিলাচ ঠাণ্ডা পানী খাই লৈছোঁ। ঠাণ্ডা পানী খাই লৈ তাই স্কুল নিবলৈ টিফিনৰ বাবে যা যোগাৰ কৰোঁ। ৰাতিপুৱা একো খাই নাযায় দেই, ইমান ৰাতিপুৱাই একো খাবলৈ মন নকৰে। পানী এগিলাচ খাই আৰু তেনেকৈ গুচি যায়। কিন্তু টিফিনত কিবা এটা বনাই দিওঁ। এয়া আজি ভাত ভাজি বনাবলৈ আলু কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ। এয়া ভাত ভাজি হ'লেই দেখিছেনে। আৰু কেইটামান বুট আৰু মটৰ তিয়াই থৈছিলোঁ কালিয়ে, তাকো দি দিছোঁ। তাৰপাছত এয়া তাই টিফিন চিফিন লৈ ওলাই মেলি ৰেডি স্কুল যাবলৈ। স্কুল গ'লেই তাই। তাৰপাছত এয়া ৰাস্তা পদূলি বোকা হৈ আছে এইকেইদিন বৰষুণ দিয়াৰ কাৰণে। তাৰপিছত এয়া কৰ্মমুখী জীৱন, ৰাতিপুৱা হোৱাৰ লগে লগে সকলো মানুহ নিজৰ কামে কামে লাগিছে।